হল মৃত্যুক সামটিব লগা হল। এই কাণ্ড আমি ধিক্কাৰ জনাইছো। আৰু হিমন্ত বিশ্ব শৰ্মাৰ ইমান দাদাগিৰি কিয়? আমি দেখিছো ভাৰতবৰ্ষত এইখন ৰাষ্ট্ৰ বিভিন্ন প্ৰদেশত বিভিন্ন মুখ্যমন্ত্ৰী আমি দেখিবলৈ পাইছো। বিভিন্ন ৰাজ্যত মুখ্যমন্ত্ৰী আছে, কিন্তু এনেকুৱা আচৰণ, এনেকুৱা হিটলাৰী শাসন আমি কতো দেখা নাই। অসমৰ ৰাইজ বুৰ্বক ভাবিছে তেখেত মানুহক আবুৱা বাৰী তেখেত বাৰম্বাৰ মুখ্যমন্ত্ৰীৰ আসন তেওঁ পাব বুলি তেওঁ বিশ্বাস কৰে। আমি দেখিছো অসমৰ ইতিহাসত বহুতো মুখ্যমন্ত্ৰী আমি দেখিছো বা শুনিছো, আমি ইতিহাস দেখিছো বহুত মুখ্যমন্ত্ৰী অসমৰ পৰা বিদায় লৈছে, সৰ্বগমী হৈছে বহুতো মুখ্যমন্ত্ৰী। কিন্তু এনেকুৱা মুখ্যমন্ত্ৰী আমি অসমত দেখা নাই, যিজন মুখ্যমন্ত্ৰীয়ে ৰাতিত এটা কথা ক'ব, ৰাতিপুৱা আৰু বেলেগ এটা কথা ক'ব। তেওঁৰ মুখৰ লাগাম নাই। আৰু তেখেত গণতান্ত্ৰিক প্ৰতিবাদকাৰী, তেখেতৰ পুলিচে কন্দুৱা গেছ নিক্ষেপ কৰি তেখেত গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে। মৃদুল ইছলামৰ কি দোষ আছিল? মৃদুল ইছলাম ডাঙৰীয়া কি দোষ আছিল? তেখেত মই জনামত তেখেত এগৰাকী অধিবক্তা হয়, এই গতি এগৰাকী ভাল মানুহ হয়। আজি কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলত তেখেত আজি ইহ সংসাৰৰ পৰা এই পৃথিৱীৰ পৰা বিদায় ল'ব লগা হ'ল। মুখ্যমন্ত্ৰী মহোদয়, আপুনি ইমান হিটলাৰী শাসন কৰাৰ পৰা শিকিছে? আপুনি আগতো কংগ্ৰেছৰ পিৰিয়ডত আপুনি অসমৰ প্ৰভাৱশালী নিচিনা আছিল, কিন্তু আপুনি কেৱল বিজেপি আৰু RSS সন্তুষ্ট কৰিবৰ কাৰণে এই কাৰবাৰবিলাক কৰি আছে নেকি? অসমবাসী ৰাইজৰ প্ৰতি আমাৰ আহ্বান যে এই মুখ্যমন্ত্ৰীজনক, এনেকুৱা মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰৰ যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এনেকুৱা মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে বিদায় দিব লাগে। কাৰণ তেখেতে যে সাংবাদিকৰ প্ৰতি অত্যাচাৰ, সাংবাদিক নিগৰ দৰে ঘটনা তেখেতৰ পুলিচে কৰিছে। আজি সাংবাদিক এজনে গুৱাহাটী মেডিকেলত চিকিৎসাধীন হ'ব লগা হৈছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলক তেখেত ৰেহাই দিয়া নাই। আজি সাংবাদিক বন্ধুসকলে গোটেই অসম যি কলাবেশ পৰিৱেশ পৰিধান কৰি যি প্ৰতিবাদ সাব্যস্ত কৰিলে, আমি এজন সুনাগৰিক হিচাপে, আমি এজন জনতা হিচাপে আমি সাংবাদিকৰ এই আন্দোলনক আমি পূৰ্ণ সমৰ্থন জনাইছো। বিশেষকৈ ধুবুৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এগৰাকী সাধাৰণ সম্পাদক হিচাপে আমি ধুবুৰী জিলা কৃষক সংগ্ৰাম সমিতিয়ে এই সাংবাদিকৰ যি প্ৰতিবাদ, যি কলাবেশ পৰিধান কৰিছিলে, যি কাৰ্যসূচী তেওঁলোকে আজি গোটেই অসমত পালন কৰিছে, আমি সমৰ্থন জনাইছো। আৰু অসমক মুখ্যমন্ত্ৰী কৈছো, আপুনি অতি সোনকালে অসমৰ ৰাইজৰ ক্ষমা খোজক। আপুনি ইমান হিটলাৰী শাসন নকৰিব, আপুনি ইমান দাদাগিৰি নক'ব। আপুনি অসমৰ যে এগৰাকী মুখ্যমন্ত্ৰী, আমি আপোনাক সন্মান কৰোঁ, কিন্তু আপুনি বাৰী চৰম সীমাত আপুনি গুচি গৈছে। আপুনি যি আকাশত উঠিছে, নহয়, অসমৰ ৰাইজে কিন্তু আপোনাক শিক্ষা দিব। আমি দেখিছো অসমত বহুত নেতা আছিল, আজি নাই। আজি তেখেতৰ অৱস্থা বেয়া। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি এনেকুৱা দাদাগিৰি নকৰিব, সাংবাদিকৰ ওপৰত অত্যাচাৰ নকৰিব। আপুনি অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে। আৰু সেই পৰিয়ালটো নিহত হোৱা পৰিয়ালটোক এককালীন সাহায্য দিব লাগে। আৰু আপুনি হাত জোৰ কৰি অসমবাসী ৰাইজক ক্ষমা খোজক, নহলে কিন্তু অসমৰ ৰাইজে বিভিন্ন দল মত নিৰ্বিশেষে বিভিন্ন জনগোষ্ঠীৰ মানুহে অসমত যিমান জাত মানুহে বসবাস কৰে, সকলো গোষ্ঠীৰ মানুহে আপোনাক কিন্তু ক্ষমা নকৰে। ধন্যবাদ।
অসমত বিজেপি চৰকাৰখনে যোৱাকালি এটা ৰাজনৈতিক দলে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ গৈছিল আৰু আন্দোলন কৰিবলৈ যাওঁতে আন্দোলন কৰা অৱস্থাত পুলিচে সাংবাদিকৰ ওপৰত কুন্দুৱা গেছ নিক্ষেপ কৰিছিল আৰু এই কুন্দুৱা গেছ নিক্ষেপ কৰাৰ পাছত এগৰাকী নেতা মৃদুল ইছলাম মৃত্যু সাৱটিব লগা হয়, মৃত্যুবৰণ কৰিব লগা হয় আৰু সাংবাদিকৰ ওপৰত কুন্দুৱা গেছ নিক্ষেপ কৰিছে। এই কাণ্ডক আমি এজন সাধাৰণ নাগৰিক হিচাপে অসমৰ এজন নাগৰিক হিচাপে এই কাণ্ডক আমি ধিক্কাৰ জনাইছোঁ আৰু ধুবুৰী জিলা কৃষি সংগ্ৰাম সমিতিয়ে সাংবাদিকৰ ওপৰত যি বৰ্বৰতা, যি আক্ৰমণ, এই আক্ৰমণক আমি নিন্দা জনাইছোঁ, গৰিহণা দিছোঁ। আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈছে কি? তেওঁ ক্ষমতাৰ ৰাগীত তেওঁ গণতন্ত্ৰক কবৰ দিবলৈ ওলাইছে। জনতাৰ প্ৰতিবাদী ভাষাটো বুজি নাপায় নেকি? অসমত তেখেত হিটলাৰী শাসন চলাব বিচাৰিছে নেকি? অসমত তেখেত গণতন্ত্ৰক হত্যা কৰি প্ৰতিবাদীকাৰীক কন্দুৱা গেছ নিক্ষেপ কৰি তেওঁ কি ক'ব খুজিছে তেওঁৰ পুলিচে? অসমৰ ডিজিপি মহোদয়, আপুনি কেৱল মুখ্যমন্ত্ৰীৰ কথা মতে উৰা হোৱা কৰে নেকি? আজি প্ৰতিবাদকাৰীৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলত আন্দোলন কৰি থকা অৱস্থাত মৃদুল ইছলাম নামৰ এগৰাকী ব্যক্তিয়ে, এগৰাকী নেতাই